আজি এই গোলাঘাটৰ ঐতিহ্যমণ্ডিত ৭৫ বছৰীয়া মহেশ্বৰ বৰুৱা সংগীত মহাবিদ্যালয়ে আয়োজন কৰা চিৰসেউজীয়া গীতৰ কৰ্মশালালৈ মই আৰু মোৰ পত্নী আশা শৰ্মা কটকী আমন্ত্ৰিত হৈ আহিছোঁ। আমাৰ উদ্দেশ্য এটাই, এই নৱপ্ৰজন্মৰ যি শিকিৰী ছাত্ৰ ছাত্ৰী আছে, যিবিলাক শিক্ষা স্কুলত আজিকালি পাবলৈ টান, বিশেষকৈ সংগীতৰ মাজেৰে তেওঁলোকে জীৱনটোক কেনেকৈ সমান্তৰালভাৱে আগুৱাই নিব, জীৱন সংগ্ৰামখন আগুৱাই নিব, তাৰে অকণমান আভাস দিবলৈ গীতৰ জৰিয়তে, আৰু আমি বাছি লৈছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এলানি গীত। গতিকে ভূপেন দাৰ গীতত জীৱন সংগ্ৰামো জড়িত হৈ থাকে, সমাজৰ প্ৰসংগ থাকে, সকলো প্ৰসংগ থাকে। সেইকাৰণে ভিন ভিন প্ৰসংগৰ কিছু গীত লৈ আমি আহিছোঁ। আমি ভূপেন দাৰ গীতৰ সৌৰভ বিলাম আৰু তেওঁলোকৰ পৰা আমি সৌৰভ ল'ম, এই উদ্দেশ্যে আমি গোলাঘাটলৈ আহিছোঁ। গোলাঘাট এখন ঐতিহ্যমণ্ডিত ঠাই। আজি বহু বছৰ আগতে ভূপেন দাৰ ভাতৃ জয়ন্ত হাজৰিকাদেৱে ইয়াত সুৰবাহিনী আৰম্ভ কৰিছিল বানপানীৰ সাহায্যৰ কাৰণে। গাইছিল তেতিয়া ভূপেন দাৰ ৰচনাৰে, অ' লুই তৰ বলিয়া বান তই কলৈনো ভাগ বলি মেলিছ। ইয়াত আছিল সেইখিনি সময়ত ডাক্তৰ উপেন কাকতি, শিৱ ঠাকুৰকে আদি কৰি বহু শিল্পী লগত লৈ পেলাই তেওঁ এইটো কৰিছিল, যিটো অসমত প্ৰথম সুৰবাহিনী ইয়াৰ পৰাই হৈছিল। আৰু আজি অলপ দিন আগতে আপোনালোকৰ মাজৰে ভাইমন দা মুনীন বৰুৱাদেৱক লৈ এখন চলচ্চিত্ৰ হৈ গোটেই বিশ্বত তোলপাৰ লগাইছে। গতিকে আৰু তাৰোপৰি আগৰ চিনেমা, ইয়াত বহু চিনেমা হৈছিল, তাহানি মমতা হৈছিলে, ইত্যাদি ইত্যাদি, তপুব্ৰত বৰুৱাকে আদি কৰি বহু বহু শিল্পীৰ ইয়াত জন্ম হৈছে। গতিকে আমি গোলাঘাট এখন বৰ ঐতিহ্যমণ্ডিত ঠাই। আমি আহিছোঁ এটা উদ্দেশ্য লৈ, উদ্দেশ্যটো এওঁ ব্যাখ্যা কৰিব। আমি আহিছোঁ, ইতিমধ্যে দাদাই কৈছে যে আমি জনপ্ৰিয় মহেশ্বৰ বৰুৱা গোলাঘাট সংগীত মহাবিদ্যালয়ে তেওঁলোকে এটা সংগীতৰ কৰ্মশালা কণ কণ ল'ৰা ছোৱালী আৰু সকলোৰে কাৰণে তেওঁলোকে এটা আয়োজন কৰিছে, আৰু তাৰ কাৰণে আহিছোঁ। আমি প্ৰশিক্ষাৰ্থী হয়, আচলতে প্ৰশিক্ষাৰ্থী হৈ আহিছোঁ যদিও এটা কথা, আমি যিজনে শিকাইছোঁ লগতে আমিও তেওঁলোকৰ পৰা বহুত শিকিছোঁ। কাৰণ এইবিলাক কৰ্মশালাই কি কৰে, ল'ৰা ছোৱালীৰ প্ৰথম কথা হৈছে ল'ৰা ছোৱালীৰ এই যিখিনি শিকিব লাগে বা মানসিক বিকাশত সংগীত, আৰ্ট, সাহিত্য এইবিলাকেও বহু পৰিমাণে সহায় কৰে। গতিকে এই চৰ্চাই তেওঁলোকে শিকিবই, লগতে এটা চৰ্চা হৈছে। চৰ্চাই কি কৰিব, তেওঁলোকক মানসিক এটা তৃপ্তি দিব আৰু ভৱিষ্যতে আগুৱাই যোৱাত বহুত সহায় কৰিব। আৰু আমি বহুকেইখন কৰ্মশালা কৰি আহিছোঁ, মৰিগাঁও, মঙলদৈ, গুৱাহাটী এইবিলাকত কৰি আহিছোঁ। গতিকে সেইবিলাকতো এই ল'ৰা ছোৱালীবিলাকৰ মাজত থাকি তেওঁলোকে যথেষ্ট আনন্দ পাইছে। আৰু এটা কথা কি, সংগীত বা শিল্প যিয়েই নহওক, আমি আমাৰ শিপাটো জানিব লাগিব ন। আমি যিমানেই ওপৰলৈ নাযাওঁ কিয়, শিপাটো যদি আমাৰ দুৰ্বল হয় আমি পৰি যাম। গতিকে সেই শিশুসকলক আমি সেই শিপাটোৰ বিষয়ে আমাৰ যিখিনি সম্যক জ্ঞান আছে আমি দিবলৈ চেষ্টা কৰিছোঁ, আৰু ভাল লাগিছে, তেওঁলোকে ল'বলৈও চেষ্টা কৰিছে, আনন্দ পাইছে, আমিও তেওঁলোকৰ পৰা বহুত শিকিছোঁ। গতিকে জনপ্ৰিয় মহেশ্বৰ বৰুৱা সংগীত মহাবিদ্যালয় গোলাঘাটৰ আয়োজক কমিটিক ধন্যবাদ জনাইছোঁ। আৰু খুব ভাল লাগিছে, গোলাঘাট এখন ঐতিহ্যপূৰ্ণ সাংস্কৃতিকবান ঠাই, আৰু ইতিমধ্যে দাদাই কৈছে ইমান সুন্দৰ সুন্দৰ ইয়াৰ পৰা শিল্পী, মহান শিল্পী ইয়াৰ পৰা ওলাইছে। গতিকে খুব ভাল লাগিছে আৰু সকলোলৈকে আন্তৰিক ধন্যবাদ জনাইছোঁ। শেষত আয়নৰ যুগ, আজিকালি বেছিবিলাক ল'ৰা ছোৱালী সকলোৱে মোবাইলৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে। এনেধৰণৰ কৰ্মশালালৈ আহিলে কি হয় জানেনে, ধৰক ঘৰতো ভাত খায়, কিন্তু আমি যে ৰাজহুৱা ভাত সাজ খাই ভাল লাগে, এটা পৰিৱেশত যেতিয়া এটা গান শিকে তেতিয়াহ'লে সিহঁতৰ হৃদয়ত সোমাই যায়, আৰু এইবিলাক শিশুৰ মানসিক উৎকৰ্ষত সাধনত সহায় কৰে। অকণমান মোবাইলৰ পৰা যদি আজি এই 3টা দিন আঁতৰি থকাটো বৰ ডাঙৰ কথা। গতিকে আমি শিশুক ভাল বস্তু দিব লাগিব। বহুতে কয় সিহঁতে নাজানাটো ডাঙৰ কথা নহয়, সিহঁতক আমি জনাবৰ চেষ্টা কৰিছোঁ নে নাই। সিহঁতক ভাল বস্তু দিলে ভাল তেলে ল'ব, যেনেকৈ বেয়া খোৱালে বেয়াটোকে ভাল বুলি ভাবিব, ভাল খালেহে গম পাব যে এইটো বেয়া এইটো ভাল। গতিকে আমি ভূপেন দাৰ অমৰ সৃষ্টিৰ এলানি গীত লৈ পেলাই আহিছোঁ। আশা কৰিছোঁ এই শিশুসকলে, সৰু সৰু ল'ৰা ছোৱালীসকলে এই গীতখিনিৰ জৰিয়তে মানসিকভাৱে উৎকৰ্ষ সাধন কৰাত সহায়ক হ'ব বুলি আমি বিশ্বাস কৰি পেলাই আহিছোঁ গোলাঘাটৰ ৰাইজৰ মৰম বুটলিবলৈ। আমি জনপ্ৰিয় মহেশ্বৰ বৰুৱা গোলাঘাট সংগীত মহাবিদ্যালয়ে এই ৭৫ বছৰত ভৰি লৈ আহি আমি এইবাৰ এই গৰমৰ বন্ধতে এটি কৰ্মশালা অনুষ্ঠিত কৰিলোঁ। তাত আমি সমল ব্যক্তি হিচাপে আমন্ত্ৰণ জনাই আনিছোঁ ভূপেন হাজৰিকাৰ লগত 84 চনৰ পৰা গীটাৰ সংগত কৰা আৰু
কমল কটকীদেৱ আৰু তেখেতৰ সহধৰ্মিনী আশা শৰ্মা কটকীক তেখেতেও ভূপেন হাজৰিকাৰ লগত 14 বছৰ গীত পৰিৱেশন কৰিলে। আমি কৰ্মশালাটো 23 আৰু 24 জুলাইত অনুষ্ঠিত কৰিলোঁ। 23 তাৰিখে আমি প্ৰথম বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে কাৰ্যসূচীটো আৰম্ভ কৰিলোঁ। বন্তি প্ৰজ্বলন কাৰ্যসূচী প্ৰথম বন্তি প্ৰজ্বলন কৰিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকা তিনিখন প্ৰতিচ্ছবিৰ সন্মুখত। ক্ৰমান্বয়ে আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী দুলুমণি বৰবৰা, তাৰ পাছতেই আমাৰ বিদ্যালয়ৰ কৰুণ কুমাৰ শইকীয়া কাৰ্যকৰী সভাপতি তেখেত, আৰু লগতে সমল ব্যক্তি হিচাপে যিগৰাকী আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ কমল কটকীদেৱে, তিনিওজনে আমাৰ বন্তি প্ৰজ্বলন কৰিলে। সেই অনুষ্ঠানত আমাৰ উপস্থিত আছিল গোলাঘাট পৌৰসভাৰ উপপৌৰপতি সীমান্ত বৰা, সাংস্কৃতিক কৰ্মী অজয় ভৰালী আৰু গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি ৰোহিত গগৈদেৱ আৰু প্ৰমুখ্যে তেখেতকে আদি কৰি আৰু বহুতো সমল ব্যক্তি আমাৰ মাজত আছিল। তাৰ পাছতে আমি কৰ্মশালা আৰম্ভ কৰিছোঁ পুৱা 10 বজাৰ পৰা। ক্ৰমান্বয়ে সুন্দৰ সুন্দৰ গীতেৰে তেখেতে আমাৰ কৰ্মশালাৰ শিক্ষাৰ্থীসকলক শিক্ষাদান কৰি গ'ল। ভূপেন্দ্ৰ সংগীতৰ ওপৰত তেখেতে প্ৰাধান্য দিছে, ভূপেন্দ্ৰ সংগীত শিকাইছে। তাৰ লগতে তেখেতে আমাক সুগম সংগীত কিছুমানক শিকাত সহায় কৰিছে, ছাত্ৰ ছাত্ৰীসকল আগবাঢ়ি যোৱাত। আৰু এই ভূপেন হাজৰিকাৰ কৰ্মশালাতে দিয়াৰ আমাৰ এটা উদ্দেশ্য হৈছে, আমি সকলোৱে ভাবোঁ কিছুমান গীত আছে ডক্টৰ ভূপেন হাজৰিকাৰ বুলি, কিন্তু কিছুমান গীতত ভূপেন হাজৰিকাই কণ্ঠদানহে কৰিছে। কথাও তেখেতৰ নহয়, সুৰো তেখেতৰ নহয়, কিন্তু কথা কোনটো, সুৰ কাৰ একেলগে আমি কিবা মানে আমাৰ মনতে ৰধুৰ মধুৰ সৃষ্টি হয়। সেইকাৰণে আমি সেই তেনেকুৱা কথা কিছুমানো তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিলোঁ, কিয়নো তেখেতে সুদীৰ্ঘ শেষলৈকে ভূপেন হাজৰিকাৰ মৃত্যু সময়লৈকে তেখেতে যিগতে সহায় কৰিলে, শেষত আমাৰ সাংস্কৃতিক পথাৰখনলৈ ডক্টৰ ভূপেন হাজৰিকাৰ যিখিনি অৱদান আছিলে, সেই অৱদান থকাৰ ক্ষেত্ৰত বা তেখেতক জীৱনৰ প্ৰতিটো খোজতে কমল কটকীদেৱে যিদৰে আগবঢ়াই লৈ গৈছিলে, তেখেতে শেহতীয়াকৈ আমাক জানিবলৈ দিছে যে তেখেত ব্যক্তিগত সচিব হিচাপেও কাম কৰিছিলে, ব্যক্তিগত সচিব হিচাপে শেষত থাকিছিলে। আমি সকলোকে সুবিধাৰ বাবে, গোলাঘাটবাসীৰ সুবিধাৰ বাবে এই অনুষ্ঠানটি অনুষ্ঠিত কৰিলোঁ। আৰু আমাৰ এই অনুষ্ঠানটি যোৱাকালি প্ৰথম কৰ্মশালা উদ্বোধনৰ চাকিগছি জ্বলাইছিল আমাৰে জ্যেষ্ঠ সাংবাদিক, প্ৰবীণ সাংবাদিক অপূৰ্ব বৰুৱাদেৱ। তেখেতে আমাৰ বন্তি প্ৰজ্বলন কৰি এই কৰ্মশালা কাৰ্যসূচীভাগ আৰম্ভ কৰিছিল। আৰু জনপ্ৰিয় মহেশ্বৰ বৰুৱা গোলাঘাট সংগীত মহাবিদ্যালয়ৰ তৰফৰ পৰা কমল কটকীদেৱ আৰু তেখেতৰ সহধৰ্মিনী আশা শৰ্মা কটকী বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই মহাৰাজত জয়ন্তীভাগ চলি আছে, গোলাঘাটৰে গৌৰৱ। আৰু অন্তিম অনুষ্ঠানত গোলাঘাটবাসীয়ে সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিলোঁ। ধন্যবাদ।
1, 2, 3, 4 বানপানীয়ে ঘৰৰ চালে পানী কাটি নিয়ে বানপানীয়ে ঘৰৰ চালে পানী কাটি নিয়ে আহুধানৰ নীতিৰ ভেটা ভাঙি দিয়ে ভৰা বাৰিষাতে ভৰা